justice, no rest. No rest, no rest. আজিৰে পৰা অনিৰ্দিষ্ট কাললৈ সকলো অসম অৰুণাচল সীমান্ত বন্ধ। অৰুণাচলত বাৰে বাৰে অসমৰ যুৱকক হত্যা কৰাৰ প্ৰতিবাদত আৰু ন্যায় দাবী TMPKৰ। সকলো সীমান্ত অৱৰোধ তিনি মিচিং জাতীয় সংগঠন TMPK, MMK আৰু TMMK। আজিৰে পৰা অনিৰ্দিষ্ট কাললৈ অসম অৰুণাচল সীমান্ত অৱৰোধ। অৰুণাচলত বাৰে বাৰে অসমৰ যুৱকক হত্যা কৰাৰ প্ৰতিবাদত আৰু ন্যায় দাবীত সকলো সীমান্তত অৱৰোধ গঢ়ি তুলিছে তিনি মিচিং জাতীয় সংগঠন TMPK, MMK আৰু TMMK। যোৱা 18 জুন তাৰিখে অৰুণাচল প্ৰদেশৰ চিম্পুত জোনাই ডেকাপা মিছামৰা গাঁৱৰ প্ৰবাস দলে নামৰ যুৱকজনক তাইজন নামৰ অৰুণাচলী দুৰ্বৃত্তই নিঃসংগভাৱে হত্যা কৰা ঘটনাৰ চাঞ্চল্য মাৰ নাযাওঁতে পুনৰ অসমৰ অন্য এক যুৱকক অৰুণাচলী দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে। জানিব পৰা মতে 13 জুলাই তাৰিখে অসমৰ বিশ্বনাথৰ শংকৰ পেগু নামৰ যুৱকক অৰুণাচল প্ৰদেশৰ ৰয়িঙৰ তাদাৰ ভাই নামৰ দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে। গুলীবিদ্ধ শংকৰ পেগুক ইটানগৰত চিকিৎসা প্ৰদান কৰিছিল যদিও ইতিমধ্যে যুৱকজন চিকিৎসাধীন অৱস্থাতে মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। আনহাতে অভিযুক্ত তাদাৰ ভাইৰ লগতে হত্যাকাণ্ডত ব্যৱহাৰ কৰা পিষ্টলটো অৰুণাচল প্ৰদেশৰ প্ৰশাসনে জব্দ কৰা বুলি জানিব পৰা গৈছে। এনেদৰে এটাৰ পিছত আনটো ধাৰাবাহিকভাৱে অসমৰ যুৱকক অৰুণাচলত অৰুণাচলী দুৰ্বৃত্তই হত্যা লীলা চলাই থকাৰ প্ৰতিবাদত লগতে প্ৰবাস দলে আৰু শংকৰ পেগুৰ হত্যাকাণ্ডৰ উচিত ন্যায় প্ৰদানৰ দাবীত আজি পুৱাৰে পৰা তিনি মিচিং জাতীয় সংগঠন TMPK, MMK আৰু TMMKৰ সহযোগত অসম অৰুণাচলৰ সীমান্ত জোনাই ৰুকচিন আৰু নাৰীত অনিৰ্দিষ্টকালীন অৱৰোধৰ কাৰ্যসূচী ৰূপায়ণ কৰে। 13 জুন তাৰিখে আমাৰ জোনাই সমজিলাৰ ডেকাফাম গাঁৱৰ প্ৰবাস দলে নামৰ এজন ব্যক্তিক ইটানগৰ চিংপুত ঠাইজন নামৰ এজন ব্যক্তিয়ে ধাৰে গফিয়াই যি নিৰ্মমভাৱে হত্যা কৰিছে। এই হত্যাৰ প্ৰতিবাদত আমি কেইদিনমান আগতে প্ৰতিবাদ কৰিছিলোঁ। এখেতক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিবৰ কাৰণে অৰুণাচল প্ৰদেশৰ লগত অৰুণাচল গভৰ্ণমেণ্ট আৰু আমাৰ অসম গভৰ্ণমেণ্টক আমি দাবী জনাইছিলোঁ আৰু ৰোড ব্লকেট কৰিছিলোঁ। কিন্তু এতিয়ালৈকে এমাহ নোহোৱাৰ ইহঁতক মানে একো কৰায়ত্ব কৰি কিনে ইহঁতক শাস্তি নিদিয়াৰ আগতে আকৌ যোৱা 13 জুলাই তাৰিখে যিটো শংকৰ পেগু নামৰ আমাৰ বিশ্বনাথ জিলাৰ এজন মিচিং যুৱকক পুনৰবাৰ গুলীয়াই হত্যা কৰিলে। ইয়াৰ প্ৰতিবাদত আমি টাকা মিচিং পৰিণ কাবাং, মিচিং মিমাক কাবাং, টাকা মিচিং মিমাক কাবাঙে আমি সমগ্ৰ অসমত আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। ইয়াতে আমি ৰুকচিন গেটত অৰুণাচলৰ পৰা অহাই হওক, আমি অসমৰ পৰা অহাই হওক, সিহঁতক আমি সম্পূৰ্ণৰূপে ৰোড ব্লকেট কৰা হৈছে। ইয়াতে যেতিয়ালৈকে এখেত দুজনৰ ন্যায় নাপাওঁ তেতিয়ালৈকে আমি গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰি থাকিম আৰু প্ৰতিবাদ জনাই থাকিম। ইয়াতে আমি ক'ব বিচাৰিছোঁ সম্পূৰ্ণৰূপে ইয়াত অৰুণাচল চৰকাৰৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা আমি পৰিলক্ষিত হৈছোঁ। কাৰণ এমাহ নোহোৱাৰ পাছতে পুনৰবাৰ এনেকুৱা হত্যাকাৰীক সম্পূৰ্ণৰূপে সিহঁতে পাচি দিয়াৰ ব্যৱস্থা কৰিব লাগে। যেতিয়ালৈকে পাচি নিদিয়ে এই আমি যিটো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ, এই প্ৰতিবাদী কাৰ্যসূচী আমি অনিৰ্দিষ্ট কাললৈকে আমি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিম বুলি আমি আপোনালোকৰ যোগেদি আমি অসম চৰকাৰ আৰু আমাৰ অৰুণাচল চৰকাৰক আমি অৱগত কৰিবলৈ লৈছোঁ। ভাবিছিলোঁ সিহঁতৰ অৰুণাচল যিটো পৰিৱেশ, এই পৰিৱেশটো এটা টুৰিষ্ট প্লেচ বুলি আমি ভাবি আছিলোঁ। কিন্তু এতিয়ালৈকে সিহঁতে যিকেইজন মানুহ ইয়াৰ পৰা তেওঁলোকে টুৰিষ্ট সিহঁতে চাবলৈ যায়, অৰুণাচল নৈসৰ্গিক পৰিৱেশ চাবলৈ যায়, সিহঁতক সম্পূৰ্ণৰূপে সিহঁতে ৰক্ষণাবেক্ষণ দিব পৰা নাই। কাৰণ তাতে জাহা তাহা যিকেইটা মানুহ যিয়ে মন যায় তাক ঘূৰিয়াবলৈ চেষ্টা কৰি আছে। এইটো কাৰণে আমি আমাৰ টুৰিজিম মানুহক আমি ক'ব বিচাৰিছোঁ, আপোনালোকে অৰুণাচলত যেতিয়াই যায় আপোনালোকে এটা সংকল্প লৈ যাব লাগিব। সিহঁতক আমি খুব দৃষ্টিৰে চাব লাগিব। কাৰণ সিহঁতে আমাৰ অসমৰ মানুহক হত্যা কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। এইটো কাৰণে আমি বাৰে বাৰে সিহঁতে মানে হত্যা কৰি আছে। এই হত্যাক আমি প্ৰতিবাদ জনাইছোঁ। সিহঁতে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। পুনৰ এমাহ নোহোৱাৰ পাছতো আকৌ মানে এজন মানুহ হত্যা কৰিছে। এইটো কাৰণে আমি সিহঁতক ক'ব বিচাৰিছোঁ, অৰুণাচল চৰকাৰ যদি ব্যৰ্থ হৈছে সিহঁতে চাৰেণ্ডাৰ কৰিব লাগে। যিকেইজন মানুহ আমাৰ মানুহক গুলীয়াই হত্যা কৰিছে, দাৰে গপিয়াই হত্যা কৰিছে, সিহঁতক যদি এৰেষ্ট কৰি সিহঁতে পাচি দিব নোৱাৰে তেতিয়াহ'লে সম্পূৰ্ণৰূপে সিহঁতে যিকেইজন মাৰ্ডাৰ, যিকেইজন ক্ৰিমিনেল সিহঁতক ৰক্ষণাবেক্ষণ দিবৰ কাৰণেহে সিহঁতে অৰুণাচল চৰকাৰে সিহঁতে বহি আছে বুলি আমি অনুভৱ কৰিছোঁ। তাৰিখে ইটানগৰ চিম্পুত আমাৰ মিচিঙৰ যুৱক প্ৰবাস দলে হত্যা কৰা হৈছিল। ইয়াৰ ন্যায়ৰ দাবী আমি কৰি আছিলোঁ, কিন্তু এতিয়ালৈ ন্যায় পোৱা নাই। ইয়াৰ উপৰিও যোৱা 13 জুলাই তাৰিখে পুনৰ ৰয়িঙত এনেধৰণৰ ঘটনাই সংঘটিত হৈছে। ৰয়িঙত আমাৰ শংকৰ পেগু নামৰ বিশ্বনাথৰ বৰাজুলি গাঁৱৰ যুৱক
শংকৰ পেগুক পুনৰ তাদাৰবাই নামৰ এজন নিচি ব্যক্তিয়ে হত্যা কৰিছে। ইয়াৰ ন্যায়ৰ দাবীত আমি অসম অৰুণাচল সংযোগী পথ 515 নং ৰাষ্ট্ৰীয় ঘাইপথটি আমি অনিৰ্দিষ্ট কাললৈ তাকাম মিচিং পৰিং কাবাং তৰফৰ পৰা বন্ধ কৰা হৈছে। আমাৰ দাবীসমূহ হ'ল তেওঁক ন্যায় পাব লাগে, ফাষ্ট ট্ৰেক আদালতৰ যোগেদি ইয়াক ন্যায় দি পাচি দিব লাগে বুলি আমাৰ ফালৰ পৰা আহ্বান জনাইছোঁ। আমি পৰৱৰ্তী সময়ত পুনৰ আজি যেনেদৰে এইটো বন্ধ কৰা হৈছে এইটো অনিৰ্দিষ্ট কাললৈ বন্ধ কৰিম। কাৰণ যোৱাবাৰো আমি এবাৰ এনেধৰণৰ ঘটনাত সিহঁতে উচিত তদন্ত অতি সোনকালে দিম বুলি কোৱাৰ পাছত কিন্তু এতিয়ালৈ ইয়াৰ ফল আমি পোৱা নাই। তাৰ কাৰণে আজি এই যেতিয়ালৈকে ইয়াৰ ন্যায় নাপাব আমি তেতিয়ালৈ এই ৰড ব্লকেট কাৰ্যসূচী আমি অনিৰ্দিষ্ট কাললৈ বন্ধ কৰা হ'ব। প্ৰেমাকাণ্ডুৰ চৰকাৰ অৰুণাচলৰ প্ৰেমাকাণ্ডুৰ চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি ক'ব পাৰি। কাৰণ সিহঁতৰ গৃহ বিভাগে মইমতালিত এনেধৰণৰ ঘটনা বাৰে বাৰে সংঘটিত হ'ব পাইছে। তেওঁলোকৰ জনসাধাৰণে জন্তুৰ দৰে আমাৰ অসমৰ নিৰীহ জনতাক ৰাস্তাই পদে হত্যা কৰিবলৈ সিহঁতৰ একো কণ্ঠবোধ কৰা নাই। ইয়াৰ কাৰণ এটাই, সিহঁতৰ গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি আমি ক'ব পাৰোঁ।